গহপুৰবাসী ৰাইজৰ মৰম আৰু আশীৰ্বাদ মই প্ৰথমতে গহপুৰবাসী ৰাইজক আজি এই স্থানৰ পৰা আজি আৰম্ভ হৈছে সমষ্টি আৰু এই স্থানৰ পৰা মই গহপুৰবাসীৰ প্ৰতিজন ব্যক্তিক মই সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিছোঁ। বিগত 10 বছৰত আজি হয়তো গহপুৰ সমষ্টিবাসী ৰাইজৰ কাৰণে কিবা কৰিছিলোঁ আৰু সেইকাৰণে আজি জ্যেষ্ঠ নেতৃত্ব, ৰাষ্ট্ৰীয় নেতৃত্ব, ৰাজ্যিক নেতৃত্বই আজি আমাক আশীৰ্বাদ দি আজি তৃতীয়বাৰৰ কাৰণে পাৰ্টি আজি নিৰ্বাচিত কৰিছে আৰু এয়া গহপুৰবাসী ৰাইজৰ ভাগ্যৱান বুলি ক'ব লাগিব। আমাৰ মোৰ ভাগ্য যে গহপুৰবাসী ৰাইজে আজি মৰম কৰি আমাক তৃতীয়বাৰৰ কাৰণে প্ৰাৰ্থিত্ব দিছে আৰু এয়া গহপুৰবাসী ৰাইজৰ কৃতিত্ব। মই প্ৰথমতে গহপুৰবাসী ৰাইজক হিয়াভৰা অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে ভাৰতবৰ্ষৰ স্বনামধন্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ ৰাষ্ট্ৰীয় নেতৃত্ব, আমাৰ ৰাজ্যিক নেতৃত্বক সকলোকে মই গভীৰ অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই কৃতিত্বৰ অধিকাৰী মোৰ পৰম শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধুসকল। বিৰোধীক, গণতন্ত্ৰত বিৰোধীক আমি সন্মান জনাবই লাগিব আৰু এই সন্মান জনাই মই কৈছোঁ আমি নিৰ্বাচনত সমিল মিলাই নিৰ্বাচন খেলিম আৰু গণতান্ত্ৰিক পদ্ধতি ৰক্ষা কৰি নিৰ্বাচন খেলিম। ৰাইজে যাক জনাদেশ দিব সেই জনাদেশ আমি সকলোৱে মানি ল'ব লাগিব। ৰাইজে যিহেতু কৈছে হয়তো হ'ব পাৰে বিগত 10 বছৰত আমি যিখিনি কাম কৰিছিলোঁ তাৰ কাৰণে গহপুৰীয়া ৰাইজ হয়তো সন্তুষ্ট হৈছে আৰু ইয়াৰ ফলাফল আমি 4 মে'ত পাম। গতিকে মই ৰাইজৰ সেৱক হিচাপে কাম কৰি আছোঁ আৰু ভৱিষ্যতলৈ কৰি থাকিম। গতিকে ৰাইজক পুনৰ মই আশীৰ্বাদ বিচাৰিছোঁ এই নিৰ্বাচনত যাতে আমাৰ মই মাৰ্জিন দিবৰ কথা এতিয়া ৰাইজে ভোট দিব। মই সকলোৱে এতিয়া নিৰ্বাচন খেলে জিকিম বুলি গতিকে মই তাৰ এটা প্ৰস্তুতি লৈ নিৰ্বাচন ৰাইজৰ পৰা আপোনালোকে নিৰ্বাচনৰ ফলাফল